আজি সদৌ অসম ছাত্ৰ সন্থাই লতাশিলত বজ্ৰ নিনাদ পাতিছে আমি নগাঁৱত বিকাশৰ নিনাদ পাতিছো পাৰ্থক্য এটাই আমি বজ্ৰৰ নিনাদ কৰা নাই আমি বিকাশৰ নিনাদ পাতিব খুজিছো কাৰণ আমাক বিকাশ লাগে আৰু বিকাশৰ বিকল্প একোৱে হবিত দেখো যেন স্লোগানৰ ট্ৰেনিং লৈছে কেনেকে আহুয়া কেনেকে কৰিব পাৰে আৰে বাবা তোমালোকৰ মাত যদি ইমান খুৱলা যদি গানৰ ট্ৰেনিং ললাহেতেন ৰাজ্যখন আগুৱাই লৈ গ'লহেতেন কৰ্ণাটক মহাৰাষ্ট্ৰত মানুহে গান গোৱাৰ ট্ৰেনিং লয় আমাৰ ইয়াত স্লোগান দিয়াৰ ট্ৰেনিং লয় কেনেকে ৰাজ্যখন আগুৱাব আপোনালোকে কওকচোন আমাক যদি লাগে গান গোৱাৰ ট্ৰেনিং লাগে আমাক ভূপেন হাজৰিকা জুবিন গাৰ্গ লাগে স্লোগানৰ ট্ৰেনিং চাবৰ কাৰণে ৰাতি কি মানুহ গোট খাব নেকি আপোনালোকে কওকচোন এইকেইটা দিন দেখি আছো এনেকে কপালত এনেকে কাগজ এখন থাকে কিবা ৰুমাল এখন থাকে মানুহ গলে লৰাকেইটা দৌৰে এনেকে এনেকে দেখুৱাই থাকে আৰে বাবা যদি দৌৰিবই লাগে মাৰাথনৰ দৌৰ শিকচোন এথলেটিক দৌৰ শিকচোন আমাক হিমা দাস লাগে এনেকে পতকা ৰুমাল দেখুৱাই দৌৰা লৰা আমাক লাগে নেকি আৰু লগে লগে সাংবাদিক কেজনো পিছত দৌৰি থাকিব লাগে কেমেৰা ক'ত পৰে চিটিকা চিটিকি হুলস্থুল লাগি যায় তিনটা লৰা আগে আগে দৌৰে পিছে পিছে 15 জন মান সাংবাদিকে দৌৰে মই বোলে বাবা উল্টা কৰি দিলে ভাল আছিল অন্তত সাংবাদিকৰ সংখ্যাটো কম হ'ব লাগে দৌৰাৰ সংখ্যাটো বেছি হ'ব লাগে এটা উল্টাই হৈ আছে দৌৰাৰ সংখ্যাটো কম সাংবাদিকৰ সংখ্যাটো বেছি স্ট্ৰ ট্ৰেনিংত কৈ আমাৰ ধনুৰ্বিদ্যাৰ ট্ৰেনিং ল জয়ন্ত দাসৰ দৰে আমাক লাগে তেতিয়াহে আমাৰ ৰাজ্যখন আগুৱাই যাব সব কথা উলুটা আমাক শিকায় ইয়াত কৃষকে খেতি নকৰি আন্দোলন কৰে কেনেকে ৰাজ্যখন আগুৱাই যাব মান আগতেও এটা আমাৰ সদায় দৰকাৰ হক দৰকাৰ নহক পানী লগা বেমাৰৰ দৰে আন্দোলনৰ বেমাৰ লাগি থকা এজন কৃষক নেতা বুলি কয় কৃষকে নেতা নে কি নেতা মই নাজানো তেওঁ কলে যে মই অৰ্থনৈতিক অৱৰোধ কৰিম এতিয়া কিন্তু আমি অসমৰ মানুহে দুটা তিনটা কথা বুজি নোপোৱাকৈ আমি সদায় আবেগৰ ৰাস্তা দি যাওঁ আৰু আমি কিছুমান কথা বুজি নাপাওঁ আমি কি অৰ্থনৈতিক অৱৰোধ কৰিম আমি এটা বস্তু বুজি নাপাওঁ অসমৰ প্লাইউড জংগল কাটি আমি শেষ কৰিলো আমি খেতি তিনিটা নকৰোৱে আমি দুটা খেতি কেবাকৈ কৰো বাহিৰৰ পৰা কণী মাছ চাউল অসমলৈকে সব আহে অসমৰ পৰা আমি ক'ত পঠাও বেলেগৰ কৃষক নেতাই পথাৰত কাম কৰে আমাৰ কৃষক নেতাই আন্দোলন কৰে তো উৎপাদন কৰ পৰা হ'ব অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ ওপৰত কাম হ'ব লাগিব আজি যদি অসমক প্ৰকৃতাৰ্থত কোনোবাই সেৱা কৰিব খোজে অসমৰ 6টা খিলঞ্জীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আৰু যিবিলাক মানুহে নাগৰিকত্ব আইনৰ ওপৰত আমাক ভয় খুৱাব খোজে তেওঁলোকক আমি ক'ব খোজো যে নাগৰিকত্ব আইনত এটা এনেকুৱা দফা নাই আপোনালোকে কোনেও পঢ়া নাই আইনখন আৰু তাৰ কাৰণে বাৰে বাৰে কৈ আছে যে বাংলাদেশী আনা আইন আমাৰ নালাগে তাত এটা শব্দ নাই এটা কমা নাই এটা দাড়ি নাই যত লিখা আছে নতুনকৈ মানুহ আহিব এই শব্দটো আইনত কতো নাই আৰু তেনেকুৱা ভুল কথা প্ৰচাৰ কৰি আমাৰ জাতিটোক বিভক্ত কৰাৰ যিটো প্ৰচেষ্টা তাক মই তীব্ৰ ভাষাত গৰিহণা দিও আৰু কোনোবাই যদি মোক আইনখন আনি দেখুৱাব পাৰে তাত বিদেশী আনা কথা আছে মই তেওঁলোকক নমস্কাৰ কৰিম সন্মান